নমস্কাৰ, মই ৰঞ্জন চৌধুৰী। এতিয়া আকৌ মহাভাৰত উপায় নাই, কাৰণ পৰিস্থিতি এনেকুৱা। এই মহাভাৰতৰ যুগ বুলি নহয়, এই মানে মহাভাৰতত কি আছিলে, বিনাশকালে বিপৰীত বুদ্ধি। এতিয়া এনেকুৱা হৈছে যে অমৃতকাল, এতিয়া কিন্তু মহাভাৰতৰ কালটো নাই। মানে এতিয়া অমৃতকালতো চাগে বিপৰীত বুদ্ধি হৈ আছে নেকি। মই ইয়াৰ আগতো আপোনালোকৰ ভিডিঅ' কৰিছিলোঁ, সেইকাৰণে কৈ থাকোঁ বন্ধুসকল ছাবস্ক্ৰাইব প্লিজ কৰিব, কোনো সাহস নকৰে। মোৰ টাইটেল কি আছিলে সেইটো জানেনে? গৌৰৱৰ মূৰত গোবৰ আছে নেকি কৰিছিলোঁ। কোনোবা হিম্মত আছেনে এনেকৈ গৌৰৱ, যিজন মানে উপদলপতি পাৰ্লামেণ্টৰ, তেওঁৰ সম্পৰ্কে কৰা? মই কৰিছিলোঁ, কাৰণ গৌৰৱো দেখিছে সেইটো, কাৰণ তাত চুবলৈ একো নাই। কথাটো হ'ল এনেকুৱা যে গৌৰৱ ঠিকেই গৈ আছিলে, আর এইফালে বিজেপিৰ যোনটো মানে অন্তঃকলহ বিদ্ৰোহ যি ষ্টাৰ্ট হৈছিলে, এইটো একদম ঠিক টাইম মতে ষ্টাৰ্ট হ'ল, চব ঠিকেই আছে, কোনো দিগদাৰ নাই। কিন্তু এটা বস্তু মাইণ্ডত থাকিব যে বিজেপি আৰু RSSৰ বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ ষ্টেণ্ডটো কি জানে নাই? আপুনি এৰা গেৰা নথু গেৰা, আপুনি যাক খুচি কেণ্ডিডেট দিয়ক, মানে তেওঁলোকৰ ছিংগল এজেণ্ডা বিজেপিৰ কেণ্ডিডেট হ'লেই তেখেতক জিকাব লাগিব, জিকোৱাৰ কাৰণে যি কৰিব লগা আছে চব কৰিব লাগিব। এতিয়া চাওক একচুৱেলি কি হয়, মই একদম বাস্তৱ এটা হেৰি কৰিছোঁ। বিয়া বাৰুতো নিশ্চয় আপোনালোকে কৰিছে। ৰ'ব, মইতো সাধাৰণ মানুহ, সেইকাৰণে বিয়া বাৰু কৰিছোঁ। যিবিলাক অসাধাৰণ কেতিয়াবা বিয়া বাৰু নকৰে, বহুত কিবা কিবি আছে। মই আপোনালোকৰ নিচিনা একজন সাধাৰণ মানুহ, মই তেনেকৈ বুদ্ধি চুদ্ধি নাই, তো নেচাৰেলি বুদ্ধিজীৱী হোৱাৰ কোনো প্ৰশ্নই নুঠে। হয়, 2026 নিৰ্বাচনী যে ৰেজাল্ট, সেই ৰেজাল্টে কিন্তু প্ৰমাণ কৰিব যে অসমৰ 1 নম্বৰ বুদ্ধিজীৱী কোন। তেতিয়া আপোনালোকেহে ক'ব 1 নম্বৰ, কাৰণ এতিয়া চবেই দেখোন প্ৰায় 200 মানুহ দেখোন বুদ্ধিজীৱী ওলাই গৈছে, 300 মানুহ বুদ্ধিজীৱী, জইণ্ট ছিগনেচাৰ কিবা কিবি। আৰু মই সেইবোৰত নাই দেই, মই নাই। ঠিক গৈ আছিলে, কাৰণ অজপৰ লগত গৌৰৱৰ যি এলায়েন্স হ'ল, সেইটো তথাপিও অলপ একচেপ্টেবল নকওঁ, কিন্তু ক'ৰবাত তেখেত গৌৰৱে ভুল কৰিছে, ব্লেকমেইলিং কৰিছে, যে মানে নাই মামাতকৈ কণা মামা ভাল, তেনেকুৱাতে তেওঁ ভাবিছে। আৰু শেহতীয়াকৈ যোনটো কাৰবাৰ কৰিলে, কাৰণ মই 2012ৰ পৰা ধাৰাবাহিকভাৱে কৈ আহিছোঁ, এপিছ'ডতো আছে, বিভিন্ন এপিছ'ডত, যে 2012ৰ পৰা অখিল হিমন্তৰ কাৰণে কাম কৰি আছে। এয়া যেতিয়া 2012ত কংগ্ৰেছত আছিলে তেতিয়াও কৰিছিলে, এতিয়া তেওঁ বিজেপিৰ মুখ্যমন্ত্ৰী এতিয়াও কৰি আছে। মূল কথাটো সেইটো, এই বস্তুটো আমাৰ বুদ্ধিজীৱীবিলাকৰ মূৰত কেলে নোসোমায়, আৰু এই অতি বিপ্লৱী বুদ্ধিজীৱী মানে আমাৰ অখিল গগৈৰ ওপৰত বুদ্ধিজীৱীবিলাকৰ এতিয়া এটা ইমান মানে ছফ্ট কৰ্ণাৰ কিয় মই ধৰিব পৰা নাই। তো লাষ্টত কি কৰিলে, যেতিয়া আপোনাৰ ভূপেন বৰা ওলাই গ'ল, ভূপেন বৰাও নহয়, এইটোলৈকে ঠিকে আছে, প্ৰদ্যুৎ বৰদলৈ ওলাই যোৱাৰ পিছত মানে এই যে বুদ্ধিজীৱীৰ বুদ্ধি লৈ গৌৰৱে কৰিলে কি, অখিলক ফোন কৰিলে আৰু এলায়েন্সৰ এটা প্ৰস্তাৱ দিলে। সেই এলায়েন্সৰ প্ৰস্তাৱ লৈ আমি অহা এপিছ'ডবিলাকত বিস্তৃতভাৱে আপোনালোকৰ পষ্টমৰ্টম ৰিপৰ্ট দিম। চৰি, মানে সমষ্টি ৱাইজ, এতিয়া সেইবিলাকৰ নাযাওঁ। আৰু তেওঁ সেই চক্কৰটোত পৰি গ'ল, কাৰণ গৌৰৱ গগৈ এটা বস্তু মনত থ'ব, তেওঁ কিন্তু তৰুণ গগৈৰ পুতেক হয়, এই বস্তুটো মান্যত থ'ব। কিন্তু তেখেতে কি ধৰণে ৰাজনীতিটো কৰিছিলে, কি ধৰণে 15 বছৰ অসমৰ মুখ্যমন্ত্ৰী হৈ আছিলে, এইটো কেতিয়াবা তেওঁৰ মাইণ্ডৰ পৰা ওলাই যায়। তো আপোনাক বুদ্ধি কোনে দি আছে? এইটো যে মই বিয়াৰ কথা কৈ আছিলোঁ, মানে কি হ'ল, কেতিয়াবা অভিভাৱকে কি হয়, অভিভাৱকে ক'ৰবাত ছোৱালী দেখি আহিলে, পচন্দ হ'ল, ল'ৰাটোক ক'লে যে না মোৰ পচন্দ হৈ গ'ল, এইটো দেউতা হ'ব পাৰে, খুৰা হ'ব পাৰে, খুৰী হ'ব পাৰে, কৈ দিয়ে, আৰু তেওঁ ট্ৰাষ্টত লৈ লয় যে নাই ঠিক আছে। কিন্তু এইটো আজি নহয়, এইটো ধৰি লওক বহু আগত হিন্দী ফিল্মবিলাকত সেইটো ঠিকেই আছিলে মোটামুটি। এতিয়া যোনটো বাস্তৱ ফিল্ম চলি আছে অমৃতকালত, তাত কিন্তু সেইবিলাক এফেক্টিভ নহয়। গতিকে আপুনি যেতিয়া বিয়া বাৰু কৰিব, অভিভাৱক নিশ্চয় যাব, কিন্তু আপোনালোকে ট্ৰাই কৰিব, মানে মই নতুন প্ৰজন্মক জনাব বিচাৰিছোঁ যে প্ৰথমতে আপোনালোকে চইচ কৰিব। হয়তো আপোনালোকৰ চইচতো ভুল হ'ব পাৰে,
তাৰপিছত অভিভাৱকক পঠিয়াব, যোনটো মই কৰিছিলোঁ। কাৰণ মোৰ অভিভাৱকে মোৰ কাৰণে ছোৱালী চাবলৈ গৈ আহি ক'লে যে এই কিবা কিবি ক'লে আৰু। তেতিয়া মই ভাবিলোঁ যে ঠিক আছে, মোৰ মাৰ লগতো থাকিব লাগিব তাই, তো যাতে কোনো ধৰণৰ সংঘাত নহয়, ঠিক আছে হ'ব, মানে কিবা নেগেটিভ কিবা ওলাইছে। তাত প্ৰস্তাৱটো ঢেৰ আছিলে। তাৰপিছত যেতিয়া প্ৰস্তাৱ আহিলে তেতিয়া মই স্থিৰ কৰিলোঁ যে নাই, এইবাৰ অভিভাৱক নহয়, মই নিজে যাম আৰু অভিভাৱকক জনাম যে মোৰ পচন্দ হ'ল বা নাই হোৱা। তো যি নহওক ঘটনাক্ৰমত পচন্দ হ'ল আৰু মই মোৰ অভিভাৱকক গ'লোঁ আৰু তেওঁলোক নিয়ম মাফিক আশীৰ্বাদৰ দিনাখন গ'ল আৰু তেওঁলোকে আহি কোনো বেড ৰিমাৰ্কছ দিয়া নাই। তেনেকুৱাকৈ হ'ব লাগে। কিন্তু এটা বিয়া ভাঙি যোৱাৰ পিছত মাজত যদি আকৌ জোৰা লগাবলৈ বিচাৰে নহয়, মহা বিপদ। অখিল গগৈ কোন? অলপতে মই এটা ছ'চিয়েল মিডিয়াত দেখিছোঁ, সি কিমান বঢ়িয়াকৈ কৈ আছে, কথা এটা কওঁ, মানে একদম অকৰা ল'ৰা আৰু। কথা এটা কওঁ মানে, তই জিন্দগীত কাৰোবাক সুধি কথা পাতিছ নেকি? যি খুচি তাকে সি বকি থাকে, যাকে খুচি গালি পাৰি থাকে। কথা এটা কওঁ, কিমান মিঠাকৈ মানে কথাবিলাক পাতি আছে। কিন্তু কাকো কেতিয়া সোধা নহয়। আৰে সাংবাদিকবিলাক গাধাকেইটা, তহঁতি সুধিব লাগে তো, আপুনি জিন্দগীত কাৰোবাক গালি পৰাৰ আগত আমাক সুধিছিলে নেকি? নাই সোধা নহয়। সাংবাদিকতো সাংবাদিক আৰু কি কৰিব, উপায় নাই। তেতিয়া লাষ্ট পজিশ্যনটো হ'ল এইবিলাক হেঁচাত এই মানে গৌৰৱৰ মূৰত সোমাই গ'ল যে না, এইটো এলায়েন্স নকৰিলে পিছত মোক হাইকমাণ্ডৰ গালি পাৰিব, ৰাজ্যৰ যিবিলাক আমাৰ বুদ্ধিজীৱী আছে তেওঁলোকো গালি পাৰিব। আচলতে ভুল। লিডাৰশ্বিপটো হ'ল কি কনফিডেন্স, ফিল্ড ষ্টাডি, আৰু বেলেগ কোনো ফাণ্ডা নাই। এইটোৱে ফাণ্ডা। তেওঁ ঠিক গতিত গৈ আছিলে, কিন্তু শেহতীয়াকৈ যে এলায়েন্স কৰিলে, এলায়েন্সত যি এটা সম্ভাৱনা সৃষ্টি হৈছিলে, বিৰোধী পাৰ্টি কংগ্ৰেছৰ নেতৃত্বত শাসনৰ গদিত আহিব, সেইটো কিন্তু একদম মই নাইকিয়া কৰি দিব খুজিছোঁ। এইটো কেতিয়াও নহ'ব। আৰু আপোনালোকে মিলাই চাব যে এই বুদ্ধিজীৱীবিলাকৰ যি পৰামৰ্শ, এইটো ফলপ্ৰসূ হ'ল না মই অতদিনে যিবিলাক কথা পাতি আহিছোঁ, মোৰ কথাটো প্ৰেক্টিকেল হৈছে। গতিকে কেতিয়াও ৰাজনীতিত কাৰো হেৰিত নহয়, নিশ্চয় এডভাইচ ল'ব লাগিব, কিন্তু এডভাইচৰ নামত এতিয়া এনেকুৱা এটা হৈছে, মানে নেৰেটিভছটো এনেকৈ দিয়া হৈছে যে মানে যিহেতু প্ৰদূটো ওলাই গ'ল, হলটেকত পৰিছে, গতিকে তেওঁ এলায়েন্স কৰিলে। আৰু একজেক্টলি অখিলে এইটো কৰি আছে। কাৰণ মই আগৰ পৰা কৈ আছোঁ যে অখিলৰ লগত এলায়েন্স কৰিলেও লেং মাৰিব কংগ্ৰেছক, এলায়েন্স নকৰিলেও লেং মাৰিব। হয়, এটা নিশ্চিত হৈ গ'ল যে অখিল গগৈ আকৌ য'ত হৰা চিট শিৱসাগৰ হাৰিব লগা আছিলে, তাত কিন্তু আকৌ জিকিবলৈ গৈ আছে। এইটো হ'ল বিনাশকালে বিপৰীত বুদ্ধি পৰিণতি। গতিকে আজি ইয়াতে শেষ কৰিছোঁ। পিছত সমষ্টি ৱাইজ আমি নিশ্চয় ব্যাখ্যা কৰিম। আৰু আমাৰ যিবিলাক ভিউৱাৰ্ছ আছে তেওঁলোকক ৰিকুৱেষ্ট কৰিছোঁ, আপোনালোকে কমেণ্টছ বক্সত কমেণ্টছ দিব যে কোনটো সমষ্টিৰ কি নেৰেটিভটো ঠিক হ'ব। সেইমতে আমি চেষ্টা কৰিম 126টা সমষ্টিৰ নেৰেটিভটো টানিবলৈ। গতিকে আপোনালোকে লাইক কমেণ্টছৰ লগত প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু মহাভাৰতৰ কৃষ্ণৰ কথা নাপাহৰিব। মই লাষ্ট এপিছ'ডতো মহাভাৰতক মেনশ্যন কৰিছোঁ, আজিও কৈ আছোঁ যে বিনাশকালে বিপৰীত বুদ্ধি। নমস্কাৰ।